খুব ভাল লাগিছে কাৰণ মই 2019 চনত সাংসদ হৈছিলোঁ আৰু সাংসদ হোৱাৰ পিছতেই যেহেতু চৰাইদেউ জিলাখন আমাৰ নতুন জিলা হিচাপে গঠন হৈছিল আৰু তেতিয়াৰ পৰাই মই লাগি আছিলোঁ যে চৰাইদেউ জিলাখনত আমাৰ এখন জৱাহৰ নৱোদয় বিদ্যালয় প্ৰতিষ্ঠা হ'ব লাগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে সুবিধা পায় তাৰ ব্যৱস্থা হ'ব লাগে আৰু সংসদৰ মজিয়াত মই কেইবাবাৰ উত্থাপন কৰিছোঁ জৱাহৰ নৱোদয় বিদ্যালয় আমাৰ জিলাত দিবৰ কাৰণে আৰু আজি আনন্দ লাগিছে এই কাৰণে যে যোৱাকালি আমাৰ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে চৰাইদেউ জৱাহৰ নৱোদয় স্থাপন কৰাৰ ক্ষেত্ৰত অনুমোদন জনালে আমাৰ ৰাজ্য চৰকাৰলৈ চিঠি দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এতিয়া শিক্ষা বিভাগলৈ চিঠি দিছে আৰু আমাৰ অতিকে আনন্দ এইটো কাৰণে লাগিছে যে চৰাইদেউ জিলাৰ সাপেখাতি মৌজাৰ আমাৰ বৰবৰাঘাটত যি 272 বিঘা মাটি আছিল তাত আমি 100 বিঘা মাটি দিছোঁ আমাৰ এই স্কুলখন হ'বৰ কাৰণে আৰু তাতে এই স্কুলখন হ'ব অতিকে আনন্দৰ বিষয় আমাৰ মই তাৰ বাবে আমাৰ ভাৰত চৰকাৰৰ শিক্ষামন্ত্ৰী আমাৰ ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যিহেতু আমাৰ এই বৰবৰাঘাটত থকা যিখিনি মাটি সেই 100 বিঘা মাটি দি আমাৰ স্কুলখন স্থাপন কৰিবৰ কাৰণে আমাৰ জিলা প্ৰশাসনৰ যোগেদি যিখিনি ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ আৰু এই বিদ্যালয়খনৰ জৰিয়তে আমাৰ বহু ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আমাৰ জনসাধাৰণ উপকৃত হ'ব মই বিশেষভাৱে আজি দিনটো খুব আনন্দ লাগিছে ভাল লাগিছে যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাৰ এখন যে নৱোদয় বিদ্যালয় যে আমি পাইছোঁ যিহেতু নৱোদয় বিদ্যালয়ৰ কাৰণে বহুতে আশা কৰি থাকে আৰু সেয়েহে কিন্তু আজি আমাৰ বিগত চৰকাৰৰ দিনত আমাৰ সেই সময়ৰ তেতিয়া বিগত চৰকাৰত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল মুখ্যমন্ত্ৰী হিচাপে পৰৱৰ্তী সময়ত তাৰ মাজভাগতে আমাৰ সন্মানীয় তপন কুমাৰ গগৈ ডাঙৰীয়া সাংসদ হিচাপে যিহেতু নিৰ্বাচিত হৈ গৈছিল তেখেতৰ তত্ত্বাৱধানত বা তেখেতৰ প্ৰচেষ্টাত নৱোদয় বিদ্যালয়খন অন্ততঃ আমি পাবলৈ সক্ষম হ'লোঁ এইটো আমি স্বীকাৰ কৰিব লাগিব আৰু যিহেতু নৱোদয় বিদ্যালয়খন পাই আমি নথৈ আনন্দিত যিহেতু ওচৰৰ সকলো লগতে আমাৰ চৰাইদেউ জিলাই নহয় ওচৰৰ আটাইকেইখন জিলাৰ যিসকল দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালী আছে তেওঁলোকে অন্ততঃ সেই বিদ্যালয়খনত অন্ততঃ নামভৰ্তি কৰিবৰ কাৰণে এই সুবিধাখিনি পাব বুলি মই যিসকল ধৰি লওক মেধাৱী ছাত্ৰ ছাত্ৰী সেইসকলে অন্ততঃ সেই বিদ্যালয়খনত পঢ়িবৰ কাৰণে সুবিধাখিনি পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ